নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ গেট 3 উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু আজি এইটো ক্লাছ কৰি ভাল লাগে তেতিয়াহে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব অন্যথা নালাগে ওকে সো আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি ক্লাছটো যেকেইটা কোৱেশ্যন আছে গেট 3 গেট 4 দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু লগতে ড্ৰাইভাৰৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে আপোনালোকে চাব ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে ৱাৰ্লি পেইণ্টিংছ আৰ নেটিভ টু হুইচ ইণ্ডিয়ান ষ্টেট ৱাৰ্লি চিত্ৰকলা কোনখন ভাৰতীয় ৰাজ্যৰ স্থানীয় চিত্ৰকলা ৱাৰ্লি মনত ৰাখিব ইয়াৰ অপশ্যনৰ ভিতৰত আপোনালোকে হয়তো বহুতে মহাৰাষ্ট্ৰ বুলি ভাবিব পাৰে শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ ক্লাছিকেল ডেন্স ফৰ্ম অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ ধ্ৰুপদী নৃত্য ৰূপ গতিকে ক্লাছিকেল ডেন্স ফৰ্ম বুলি ক'লে ইয়াৰ ভিতৰত কোনটো আমাৰ ভাৰতৰ ধ্ৰুপদী নৃত্যৰ ৰূপ কথক ভাংৰা গৰবা লৱণী কাৰেক্ট এনচাৰ হৈছে কথক কথক আমাৰ ধ্ৰুপদী নৃত্যৰ এটা ৰূপ মানে ক্লাছিকেল ডেন্স গতিকে ক্লাছিকেল ডেন্সৰ ফৰ্ম এটা হৈছে কথক সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঢোল চলম ইজ এ ট্ৰেডিশ্যনেল ডেন্স ফ্ৰম হুইচ ষ্টেট ঢোল চলম কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰূপ বহুতে নাজানে আৰু বহুতে জানে কাৰেক্ট এনচাৰ কি হ'ব ঢোল চলম কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰূপ কাৰেক্ট এনচাৰ হৈছে মণিপুৰ মণিপুৰৰ ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰূপ হৈছে ঢোল চলম গতিকে এইটো বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য খাজুৰাহো টেম্পলছ আৰ ন'ন ফৰ দিয়াৰ ইৰ'টিক স্কাল্পচাৰ্ছ ইন হুইচ ষ্টেট আৰ দে লোকেটেড খাজুৰাহো মন্দিৰ কামুক ভাস্কৰ্যৰ বাবে জনাজাত কোনখন ৰাজ্যত অৱস্থিত গতিকে আপোনালোক ডাইৰেক্টলি কেতিয়াবা সুধিব পাৰে কুৱেশ্যনটো যে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত আছে গতিকে অপশ্যনটো চাই কেনে এনচাৰ দিব কাৰেক্ট এনচাৰটো হৈছে খাজুৰাহো মন্দিৰ আছে মধ্যপ্ৰদেশত গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ ক'ত আছে মধ্যপ্ৰদেশত আছে একদম ইজি এনচাৰ হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰংগলী আৰ্ট ফ্ৰম ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ ফেষ্টিভেল ৰংগলী শিল্পৰূপটো মূলতঃ কোনটো উৎসৱৰ লগত জড়িত আমি ৰংগলী যে পালন কৰোঁ গতিকে ইয়াৰ ভিতৰত কোনটো উৎসৱৰ লগত ৰংগলী জড়িত দিৱালী হোলী নৱৰাত্ৰি পোংগল কাৰেক্ট এনচাৰ হৈছে দিৱালীৰ লগত জড়িত ৰংগলী গতিকে মনত ৰাখিব দিৱালীত ৰংগলী দিয়া হোলীত নহয় নেক্সট কুৱেশ্যন দ্য তাজমহল ইজ এ ফেমাছ এক্সাম্পল অফ হুইচ আৰ্কিটেকচাৰেল ষ্টাইল কোনটো স্থাপত্য শৈলীৰ বিখ্যাত উদাহৰণ তাজমহল কাৰ বাৰু য়েছ মোগলসকলৰ হয়নে গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ য়ক্ষগানা ইজ এ ট্ৰেডিশ্যনেল থিয়েটাৰ ফ্ৰম হুইচ ষ্টেট য়ক্ষগানা কোনখন ৰাজ্যৰ পৰম্পৰাগত নাট্যৰূপ বহুত ইম্পৰ্টেণ্ট কোনখন ৰাজ্যৰ পৰম্পৰাগত নাট্যৰূপ যক্ষগান য়েছ কাৰেক্ট এনচাৰ হৈছে কৰ্ণাটক মনত ৰাখিব অপশ্যন এ আছে ৰাইট এনচাৰ কৰ্ণাটক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ঘুমাৰ ডেন্স ইজ ট্ৰেডিশ্যনেলি পাৰফৰ্ম বাই উমেন অফ হুইচ ষ্টেট ঘুমাৰ নৃত্য পৰম্পৰাগতভাৱে কোনখন ৰাজ্যৰ মহিলাসকলে প্ৰদৰ্শন কৰে ঘুমাৰ কাৰেক্ট এনচাৰটো হৈছে ৰাজস্থানৰ মহিলাসকলে ঘুমাৰ নৃত্য প্ৰদৰ্শন কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হাম্পি ৰুইনছ আৰ লোকেটেড ইন হুইচ ষ্টেট হাম্পি কোন ৰাজ্যত অৱস্থিত হাম্পি আছে ক'ত আছে কৰ্ণাটকত আছে গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অজন্তা কেভছ আৰ ফেমাছ ফৰ হুইচ ফৰ্ম অফ আৰ্ট অজন্তা গুহা কোনটো শিল্পৰ বাবে বিখ্যাত আপোনালোকে জানে অজন্তা গুহা কিহৰ কাৰণে বিখ্যাত কোনে ক'ব পাৰিব অজন্তা গুহা কিহৰ কাৰণে বিখ্যাত
ইয়েছ, শুদ্ধ উত্তৰটো হৈছে অজন্তা গুহা পেইণ্টিঙৰ কাৰণে বিখ্যাত, গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ, পেইণ্টিংছৰ কাৰণে বিখ্যাত। নেক্সট কুৱেশ্যন, দ্য নন্দা দেৱী ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? নন্দা দেৱী উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়? বহুত ইম্পৰ্টেণ্ট। নন্দা দেৱী ক'ত উদযাপন কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে উত্তৰাখণ্ডত নন্দা দেৱী উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো আহিছোঁ, হোৱাট ইজ দ্য মেইন থিম অফ অজন্তা এণ্ড ইলোৰা কেভছ? অজন্তা আৰু ইলোৰা গুহাৰ মূল বিষয়বস্তু কি? কোনে জানে? অজন্তা আৰু ইলোৰাৰ মূল বিষয়বস্তু কোনে ক'ব পাৰিব? ইয়েছ, অজন্তা আৰু ইলোৰা গুহাৰ মূল বিষয়বস্তু হৈছে বুদ্ধিষ্ট মাইথলজি, গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ, বুদ্ধিষ্ট মাইথলজি। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য কালীঘাট পেইণ্টিংছ আৰ এ ট্ৰেডিশ্যনেল আৰ্ট ফৰ্ম অফ হুইচ ষ্টেট? কালীঘাট চিত্ৰ কোন ৰাজ্যৰ এটা পৰম্পৰাগত কলা বা প্ৰকাৰ? কালীঘাট চিত্ৰ তামিলনাডু, কৰ্ণাটক, ৱেষ্ট বেংগল, কেৰেলা। কাৰেক্ট এনচাৰটো হৈছে ৱেষ্ট বেংগল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা? কাক ভাৰতীয় চিনেমাৰ পিতৃ বুলি জনা যায়? ইয়াৰ ভিতৰত ভাৰতীয় চিনেমাৰ পিতৃ বুলি কাক জনা যায়? একদম শুদ্ধ উত্তৰ হৈছে দাদা চাহেব ফাল্কে, তেখেতক ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য জালিকাট্টু ফেষ্টিভেল ইজ ট্ৰেডিশ্যনেল হেল্ড ইন হুইচ ষ্টেট? জালিকাট্টু উৎসৱ পৰম্পৰাগত কোনখন ৰাজ্যত অনুষ্ঠিত হয়? জালিকাট্টু উৎসৱ ক'ব লাগে। কাৰেক্ট এনচাৰ হৈছে তামিলনাডু। অ'কে, অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন, পটচিত্ৰ পেইণ্টিংছ আৰ নেটিভ টু হুইচ ষ্টেট? পটচিত্ৰ কোনখন ৰাজ্যৰ স্থানীয়? গতিকে পটচিত্ৰ ইয়াৰ ভিতৰত কোনখন ৰাজ্যৰ স্থানীয়? কোনে ক'ব পাৰিব? কাৰেক্ট এনচাৰ হৈছে উৰিষ্যা। অপশ্যন এ ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ফেমাছ বৃহদেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? বিখ্যাত বৃহদেশ্বৰ মন্দিৰ কোনখন চহৰত অৱস্থিত? চেন্নাই, মাদুৰাই, থাঞ্জাভুৰ, কাঞ্চীপুৰম। শুদ্ধ উত্তৰটো হৈছে থাঞ্জাভুৰ, অপশ্যন চি ইজ ৰাইট আনচাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য সাঞ্চি স্তূপা ইজ এ ফেমাছ বুদ্ধিষ্ট মনুমেণ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? সাঁচী স্তূপ এটা বিখ্যাত বৌদ্ধ কীৰ্তিচিহ্ন কোন ৰাজ্যত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট, কোন ৰাজ্যত আছে সাঁচী স্তূপ? সাঁচী স্তূপ কোন ৰাজ্যত আছে? কাৰেক্ট এনচাৰটো হৈছে মধ্যপ্ৰদেশত, গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, মীনাক্ষী টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? মীনাক্ষী মন্দিৰ কোনখন চহৰত অৱস্থিত? চেন্নাই, মাদুৰাই, থাঞ্জাভুৰ, কম্বেটৰ। ক'ত আছে মীনাক্ষী টেম্পল? কাৰেক্ট এনচাৰটো হৈছে মাদুৰাইত আছে মীনাক্ষী টেম্পল। অ'কে, নেক্সট কুৱেশ্যন, দ্য গৰবা ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেল? গৰবা নৃত্য কোনখন ভাৰতীয় উৎসৱৰ সৈতে জড়িত? গৰবা আৰু কোনখন নহয়, কোনটো ভাৰতীয় উৎসৱৰ লগত জড়িত? গৰবা ক'ত কৰা হয়? কোনটো উৎসৱৰ লগত জড়িত গৰবা? ইয়েছ, কাৰেক্ট এনচাৰটো হৈছে নৱৰাত্ৰিত গৰবা কৰা হয়, গতিকে নৱৰাত্ৰিৰ লগত গৰবা জড়িত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য এনচিয়েণ্ট টেক্সট নাট্য শাস্ত্ৰ ইজ এট্ৰিবিউটেড টু হুইচ সাগা? অ'কে, প্ৰাচীন গ্ৰন্থনাট্য শাস্ত্ৰ কোন ঋষিৰ সৈতে সম্পৰ্কিত? বহুত ইম্পৰ্টেণ্ট। কাৰেক্ট এনচাৰটো হৈছে
ভৰতমণি অ'কে নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে এটা কথা কৈ লওঁ যদি আপোনালোকক আমাৰ পিডিএফবোৰ লাগে তেনেহ'লে অতি কম মূল্যত আমাৰ পিডিএফবোৰ প্ৰভাইড কৰা হৈছে মাত্ৰ 99 ৰুপিছত চ' পিডিএফবোৰ ল'ব পাৰে পিডিএফবোৰৰ কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আমাৰ কণ্টেক্ট নম্বৰ হৈছে 8638686390 অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফেমাছ পেইণ্টিং ভাৰত মাতা ৱাজ ক্ৰিয়েটেড বাই হুইচ আৰ্টিষ্ট বিখ্যাত চিত্ৰ ভাৰত মাতা কোনজন শিল্পীয়ে সৃষ্টি কৰিছে ভাৰত মাতা ভাৰত মাতা কোনে সৃষ্টি কৰিছে কাৰেক্ট এনচাৰটো হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰ তেখেতে ভাৰত মাতা সৃষ্টি কৰিছে অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাগৰু ইজ এ টাইপ অফ ট্ৰেডিশ্যনেল হেণ্ড ব্লক পেইণ্টিং ফ্ৰম হুইচ ষ্টেট বাগৰু কোনখন ৰাজ্যৰ পৰম্পৰাগত হেণ্ড ব্লক পেইণ্টিঙৰ এটা ধৰণ কাৰেক্ট এনচাৰটো হৈছে ৰাজস্থান অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য দিলৱাৰা টেম্পলছ আৰ ফেমাছ ফৰ দেয়াৰ ইণ্টাৰিকেট কাৰ্ভিংছ ইন হুইচ ষ্টেট আৰ দে লোকেটেড জটিল খোদিত শিল্পৰ বাবে বিখ্যাত দিলৱাৰা মন্দিৰ কোন ৰাজ্যত অৱস্থিত দিলৱাৰা টেম্পল ক'ত আছে কাৰেক্ট এনচাৰটো হৈছে ৰাজস্থানত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চেৰিয়েল স্ক্ৰল পেইণ্টিং বিলংছ টু হুইচ ইণ্ডিয়ান ষ্টেট চেৰিয়েল স্ক্ৰল পেইণ্টিং কোনখন ভাৰতীয় ৰাজ্যৰ অন্তৰ্গত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰটো হৈছে তেলেংগানা গতিকে অপশ্যন এ ইজ ৰাইট এনচাৰ চ' এয়া আছিল আজি ভিডিঅ'টোৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন অলপ পিছত আপোনালোকে লাইভ ক্লাছ কৰিবলৈ পাব গতিকে যিসকলে লাইভ ক্লাছ কৰে আমি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আহিম গতিকে লাইভ ক্লাছটো জইন হ'বলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু আপোনালোকে বেল আইকনটো টিপিব পাৰিব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয়